हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। मैं आज किन्तु तुमालोকক पढ़ाबले नाजाओ। मैं आज शेयर करिम मोर बागिचार केइटामान फुल। बंधुসকল जानाने रातिपुवा उठिए मैं जेतिया এই ফুলপাহ চাওঁ যে ফুলিল মোৰ মনটো যেন কিবা এটা ভাল লাগে আৰু ফুল এনেকুৱা এটা বস্তু যি আমাক মনক কি কৰে আনন্দ দিয়ে। আৰু সঁচা কথাত ক'বলৈ গ'লে প্ৰকৃতিৰ যিমান বস্তু আছে সকলো বস্তু কিবা নহয় কিবা মানুহক এটা আনন্দ দি থাকে। সেয়েহে আমি প্ৰকৃতিৰ প্ৰতিটো বস্তু আমি কি কৰিব লাগে যত্ন কৰিব লাগে। এয়া চাওকচোন মোৰ ওচৰৰ একেবাৰে আছিল এয়া বেঙুনীয়া ৰঙৰ ফুলটো। এই ফুলটো দেখাত বহুত ধুনীয়া আৰু এয়া হ'ল হালধীয়া এটা ফুল আর এয়া হল গন্ধরাজ। গন্ধরাজ ফুলের কথা তো আপনারা গমে পায়, ইয়ার গোন্ধটো একেবারে ঘরটো আমোলমোলাই থাকে। আর এইফালে আছে হালধীয়া রঙৰ ফুল। হালধীয়া ৰঙৰ ফুল পা বেছি দিন হোৱা নাই মই গছটো ৰোপণ কৰাৰ, কিন্তু অতি সোনকালে ফুলপা লাগিল। আৰু এইপিনে মই আকৌ তুলিছোঁ এই ফুলপাহৰ ভিডিঅ'। আৰু এয়া হ'ল নয়নতৰা ফুল। এইটোতো সচৰাচৰ সকলোৰে ঘৰত থাকেই। ফুলপাহ কিন্তু সৰু, কিন্তু দেখিবলৈ বৰ ধুনীয়া। আৰু ইয়াৰ লগতে মই কি কৰিছোঁ, তুলসী গছ আছিল, সেই তুলসী গছৰ ফটো মই তুলি লৈছোঁ, কাৰণ চাওকচোন তুলসী গছটো ভাল লাগিছে। আৰু এয়া হ'ল 9 o'clock বুলি কোৱা হয়, কাৰণ ৰাতিপুৱা 9টাতে ফুলপাহ ফুটে। আৰু এয়া মই অলপ বেলেগ ধৰণ কৰি মই প্লাষ্টিকৰ বটলত ফুলপাহ ৰোপণ কৰিছোঁ। চাওকচোন কেনেকুৱা লাগিছে। আৰু ইয়াৰ পিছত মই চালোঁ যে ৰাতিপুৱা সূৰ্য উঠি আছে। তেতিয়া মই অলপ ট্ৰাই কৰিলোঁ যাতে সূৰ্যৰ পোহৰটো তোমালোকক দেখুৱাওঁ। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।